নমস্কাৰ সকলোকে শ্যামজলি আয়ুৰ্বেদিকলৈ স্বাগতম জনাইছো। আজি আমি আছো গছপ্ৰিয়াত দাদাবোক আমাৰ চেণ্টাৰটোৰ ফালৰ পৰা এটা চিকিৎসা সেৱা দিছিলো তেওঁলোকৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত। তেখেতে এই চিকিৎসাটো লৈ প্ৰায় আজি 1.5 মাহতে এটা বহুত ভাল ৰিজাল্ট দিছে আৰু সেই ৰিজাল্টটো খবৰ পাই আমি আহিলো তেওঁলোকৰ ওচৰত আৰু তেখেতলোকক চেকআপ কৰিবৰ কাৰণে। আৰু তেওঁলোকৰ মুখেদি ক'ব আপোনালোকে নিশ্চয় শুনিবচোন ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমাৰ এই চিকিৎসাটো লোৱাৰ আগত তেওঁ ক'ত চিকিৎসা কৰিছিলে আৰু তেওঁ এই চিকিৎসাটো কিমান দিন ভুক্তভোগী হৈছিলে তেওঁলোকে দৰকাৰ কথা ক'ব নিশ্চয় শুনিব। বৌ নমস্কাৰ। বৌ আপোনালোকে এই চিকিৎসাটো আজি প্ৰায় কিমান দিন হ'ল কৰি থকা আমাৰ আয়ুৰ্বেদিকৰ এই চিকিৎসাটো 1.5 মাহ হৈছে আৰু আপোনালোকে আমাৰ এই 1.5 মাহৰ আগত আপোনালোকে কেইবছৰ দিনে এই ৰোগটোত এই সমস্যাত ভুক্তভোগী আছিলে? 5 বছৰ। 5 বছৰ। আপোনালোকে প্ৰায় বাহিৰে কিছুমান চিকিৎসা লৈ আছিলে? হয় এনেকুৱা কিছুমান মেডিকেল ট্ৰিটমেণ্ট চিকিৎসা কৰি আছিলে? হয় ঠিক আছে, তাৰ পৰা কোনো সুফল পোৱা নাছিলে? কিন্তু আজি আমাৰ পৰা ডক্টৰ কিমান দিন হৈছে? মাত্ৰ এমাহ খালো, এমাহ খাই পালো, এমাহ খাই সুফল পাইছে। ঠিক আছে, বহুত বহুত ধন্যবাদ। দাদা আপুনি ইয়াৰ বিষয়ে কি ক'ব? এই আমাৰ শ্যামজলি চেণ্টাৰটো আপোনালোকৰ অনুষ্ঠানটোলৈ মই মোৰ আন্তৰিক ধন্যবাদ জনাইছো। ভৱিষ্যতে আপোনালোকে সুন্দৰকে আমাৰ নিচিনা দুৰ্ভগীয়া পৰিয়ালক উৎসাহ উদ্দীপনা দি পিনে সমাজখনক ভালকে এটা পথ প্ৰদৰ্শক হিচাপে চলাই দিব পাৰে। নিশ্চয় নিশ্চয় দাদা, আমি যিমান পাৰো ৰাইজৰ ক্ষেত্ৰত আমাৰ এই চেণ্টাৰটোৱে সেৱা কৰি যাবৰ কাৰণে আমি আগবাঢ়ি আহিছো। যিমান পাৰো আমি ৰাইজক সেৱা কৰি যাম আৰু নিশ্চয় আপোনালোকেও যদি তেনেকুৱা ধৰণৰ ৰোগী ভুক্তভোগী আছে তেওঁলোককো জনাব। আমি নিশ্চয় তেওঁলোককো আমি যিমান পাৰো আমাৰ ফালৰ পৰা চেষ্টা কৰিম ভাল কৰিবৰ কাৰণে। ধন্যবাদ।